উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিদ্যালয়ে এতিয়া আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই উপস্থিত আছোঁ ব্ৰিলিয়েণ্ট একাডেমীৰ যি বিদ্যালয়খনত, আৰু এই বিদ্যালয়খনৰ এতিয়া যি আনন্দৰ যি উল্লাস সৃষ্টি হৈছে আৰু এই বিদ্যালয়খনত। আৰু যিহেতু এই বিদ্যালয়খনৰ আচলতে এটা কথা ক'বই লাগিব, এই বিদ্যালয়খনৰ আগৰ দৰে যদি ষ্টেণ্ড কৰা থাকিলে তেতিয়াহ'লে এই বিদ্যালয়খনৰ দুজন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ষ্টেণ্ড কৰিলে হয়, কিন্তু সেই পৰিৱেশ এতিয়া নোহোৱা হৈ গ'ল। যিহেতু চৰকাৰে ঘোষণা কৰিছিল এইবাৰ ষ্টেণ্ডটো উঠাই লৈছে, আৰু সেইকাৰণে আজি এই পৰিৱেশ। কিন্তু হ'লেও যি এই ছাত্ৰ ছাত্ৰীসকল ওলাইছে, ছাত্ৰ ছাত্ৰীসকলে এতিয়াও কিন্তু তেওঁলোকৰ মনত এতিয়া আনন্দ এটা আছে, আৰু এনেধৰণে এতিয়া আনন্দ পৰিৱেশ দেখা গৈছে। আৰু মই অধ্যক্ষগৰাকী আছে, তেখেতৰ পৰা জানিম কি ক'ব। এটা সুন্দৰ ৰিজাল্ট হৈছে আপোনালোকৰ? হয়, আমাৰ অতি সুন্দৰ ৰিজাল্ট হৈছে। এই আৰ্টছ ছায়েন্স কমাৰ্চ তিনিওটাতে অতি সুন্দৰ ৰিজাল্ট। খালি আমাৰ দুখ এটাই থাকিল যে এইবাৰ ৰেংক উঠাই দিলে, আৰু ৰেংক উঠোৱাৰ কাৰণে আমি তিনিটাকৈ পাব লগা ৰেংক হেৰুৱালোঁ। আমি যেতিয়া মাৰ্কশ্বিটবিলাক চাইছোঁ, আৰ্টছত 2জন আৰু কমাৰ্চত 1জন, নিশ্চিতভাৱে আমাৰ ৰেংকত থাকিল হয়। গতিকে সেইটো এটা দুখৰ কথা হ'ল। যি নহওক, আশাৰ কথা এইটোৱেই যে, ভাল কথা এইটোৱেই যে আমাৰ জিঅ'গ্ৰাফী ছাবজেক্টটোত 4জনকৈ ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰত হায়েষ্ট মাৰ্ক পাব সক্ষম হৈছে, 100ৰ ভিতৰত 100 লাভ কৰিছে। আৰু সংস্কৃত ছাবজেক্টটোত এজনী ছাত্ৰীয়ে অসমৰ ভিতৰত হায়েষ্ট মাৰ্ক পাইছে। গতিকে সেইটো এটা আশাৰ খবৰ। আৰু বাকী অভাৰঅল ৰিজাল্ট অতি সুন্দৰ। খালি দুখ এটাই থাকিল যে এই ৰেংক ছিষ্টেমটো উঠাই দিয়াৰ কাৰণে আমি 3জনকৈ ৰেংক হোল্ডাৰ এইবাৰ হেৰুৱালোঁ। আগতে প্ৰত্যেকবাৰ থাকে আমাৰ ৰেংক। এতিয়ালৈকে অসমৰ যোৱা কিছু বছৰত আমাৰ টোটেল 14জন ৰেংক হোল্ডাৰ আছে আমাৰ ইয়াৰে, আৰু 18জন ষ্টেট হায়েষ্ট মাৰ্ক হোল্ডাৰ আছিলে। গতিকে সেইটোৱে দুখ থাকিল আৰু যে ৰেংককেইটা হেৰুৱালোঁ আমি। আচলতে এটা কথা ক'ব লাগিব, যিহেতু আগতে এই বিদ্যালয়খনৰে 2জন 3জনকৈ এনেধৰণৰ ৰেংক পাইছিল, আৰু এইবছৰো 2জনে ৰেংক পাইছিলে। যদি চৰকাৰে ঘোষণা নকৰিলে হয় তেতিয়াহ'লে এইটো আৰু আনন্দৰ পৰিৱেশ সৃষ্টি হ'লে। আৰু এটা কথা ক'লে, যিহেতু এইবাৰ অসমৰ ভিতৰত দৰং 3য় স্থান অধিকাৰ কৰিছে। হয়, এইটোতো খুব আশাৰ খবৰ কথা, এইটো খুব ভাল কথা। এনেকুৱা খবৰ পালে নিজৰে ভাল লাগে যে নিজৰ জিলাখনত এনেকুৱা উন্নতি হৈছে, আৰু তাতে আমিও যিখিনি পাৰোঁ অৰিহণা যোগাইছোঁ, আৰু বেলেগ স্কুলবিলাকো নিশ্চয় যোগাইছে। সেইকাৰণে গোটেই সামগ্ৰীৰ প্ৰচেষ্টা তাত এইখিনি হৈছে। আৰু ভাল হওক, 3য় নহয় 1মলৈকে হওক, মই সেইটোৱে আশা কৰোঁ। মই পৰিৱেশটো দেখুৱাম, যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলৰ মই পৰিৱেশ দেখুৱাম। এই হৈছে পৰিৱেশ, এক সুন্দৰ পৰিৱেশ, আৰু এতিয়াও আনন্দ কৰি থকা দেখা হৈছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। যিহেতু এই বিদ্যালয়খনৰে 3জন ছাত্ৰ ছাত্ৰীয়ে আচলতে যি ৰেংক পাবলৈ সক্ষম হৈছিলে, কিন্তু চৰকাৰৰ ঘোষণাৰ পিছতে আচলতে ৰেংকটো উঠাই লোৱাৰ পিছতে আজি যেনেধৰণে আনন্দ কৰিব লাগিছিল তেনেধৰণে আনন্দ কৰিব পৰা নাই। হ'লেও আছে। বাইদেউ কি ক'ব? এক সুন্দৰ পৰিৱেশ। সঁচাকৈ ভাল লাগিছে, আৰু বিগত বৰ্ষৰ দৰে এইবাৰ ষ্টেণ্ড উঠাই দিছে, যিহেতু আগৰ দৰে নাই। আমাৰ বিদ্যালয়ত খুব উৎসৱমুখৰ পৰিৱেশ এটা হয়, প্ৰত্যেক বছৰে সেনেকুৱা এটা ৰিজাল্ট হয় আমাৰ। এইবাৰো আমাৰ 3গৰাকীকৈ ছাত্ৰ ছাত্ৰী ষ্টেণ্ড কৰিলেহেঁতেন, সেইটো কাৰণে বেয়া লাগিছে। কিন্তু প্ৰতিযোগিতামূলক মনোভাৱটো ল'ৰা ছোৱালীৰ মাজত যেন নোহোৱা হ'ব সেনেকুৱাও লাগিছে। কিন্তু হয়তো খুব কিবা এটা ভালৰ কাৰণেই তেওঁলোকে কৰিছে, সেইটো ভাল কথা। গতিকে ভালেই, আৰু চব ফালৰ পৰা ভালেই হৈছে আমাৰ ৰিজাল্ট। খুব ভাল কথা। দৰং জিলা শিক্ষাৰ ক্ষেত্ৰত এনেও আগৰণুৱা প্ৰত্যেকটো ক্ষেত্ৰতেই। গতিকে আৰু ভাল হওক দৰং জিলাৰ, সেইটোকে আশা কৰিছোঁ। কি ক'ব? হয়, যথেষ্ট ভাল লাগিছে আজি। তথাপিও এটা দুখ এটা আছে যে এইবাৰ ৰেংকটো উঠাই দিয়াৰ বাবে। তথাপিও আমাৰ এই বিদ্যালয়ত এইবাৰ জিঅ'গ্ৰাফী ছাবজেক্টত 4জনে ষ্টেট হায়েষ্ট পাইছে। অসমৰ ভিতৰত 6জনৰ ভিতৰত 4জন আমাৰ বিদ্যালয়ৰে। সেইটো কাৰণে যথেষ্ট ভাল লাগিছে। যথেষ্ট মানে উৎসৱমুখৰ পৰিৱেশ এটা হ'লহেঁতেন আগৰ হেৰিত চাই, মানে যদি ৰেংক আহিলহেঁতেন। তথাপিও 2জন এতিয়াও ৰেংকত আমি ধৰিব পাৰোঁ। তেওঁলোক এতিয়াও ৰেংক দিলেহে তেওঁলোকে পালেহেঁতেন 2জনে। সেই আৰু মানে অলপ দুখ লাগি আছে আৰু। আচলতে দুখ লাগিছে, যিহেতু এটা কাৰণতে দুখ লাগিছে। আগতে যেনেধৰণে আনন্দ কৰিলেহেঁতেন, কিন্তু এতিয়া আজি কৰাৰ পৰা এওঁলোক এতিয়া নিস্তব্ধ হৈ পৰিছে। যিহেতু চৰকাৰে ঘোষণা কৰিছে, চৰকাৰে ঘোষণা কৰাৰ পিছতে যেনেধৰণে আনন্দ কৰিব লাগিছিল তেনেধৰণে আনন্দ কৰিব পৰা নাই। কিন্তু এইখন বিদ্যালয়, যি ব্ৰিলিয়েণ্ট একাডেমী, এই বিদ্যালয়খনে প্ৰত্যেক বছৰে স্থান দখল কৰিবলৈ সক্ষম হয়।